প্ৰেমিকা এগৰাকী বা এজন এনেকুৱা হোৱা উচিত প্ৰথমে ইজনে আনজনক বহুত পৰিমাণে সন্মান কৰিব লাগিব ৰেসপেক্টটো বহুত দৰকাৰ সন্মান কৰিবই লাগিব তাৰ পিছত আহিলে সাপোৰ্ট তেওঁক বুজি পাব লাগিব এতিয়া বুজি পোৱাৰ কোনো ৰেঞ্জ নাথাকে কিন্তু বুজি পোৱাৰ কোনো ৰেঞ্জ নাথাকে বুজি পাব লাগিব তেওঁ কি বিচাৰে আৰু বুজি পাব লাগিব তাই কি বিচাৰে সকলোৰে এটা স্বাধীন জীৱন থাকিব লাগিব নহয় জানো পাখিখন ডাঙৰকে মেলি উৰিব পাৰিব লাগিব ভাল বেয়া বস্তুবিলাক পিছত ভাল বেয়াৰ সিদ্ধান্ত পিছত কিন্তু পাখিখন তুমি ডাঙৰকে মেলি উৰিবই পাৰিব লাগিব তুমি যদি এটা পক্ষী তুমি যদি পাখিকিখন এনেকৈ জপাই থব লগা হয় কাৰোবাৰ বাবে তুমি জানো ভালকৈ জীয়াইছা গতিকে সেইকাৰণে মানে কি স্বাধীনতাটো একেবাৰে লাগিব ধুনীয়াকৈ আৰু দ্বিতীয়তে ত্যাগ এই অলপ আগতে যে আমি কথা পাতিলোঁ ত্যাগটো তুমি কৰিব পাৰিব লাগিব মই কাৰোবাক ভাল পাইছোঁ মানে বা তাই মোক ভাল পায় বাবেই মই যে তাইৰ হৈ যাম সদায় বা তাই মোৰ হৈ যাব তেনেকুৱা কথা নাই ত্যাগৰ কথাটো তাতে আহে আগতে নিজৰ জীৱনটো আজি মই তোমাক ভাল পাওঁ তুমি ভাল পোৱা কামখিনি মোৰ বাবে কিয় নকৰিবা তুমি যদি আজি মোক ভাল পোৱা মোৰ নিজৰ স্বাধীনতাৰ মোৰ নিজৰ জীৱনৰ উদ্দেশ্য মোৰ নিজৰ জীৱনৰ ৰংবিলাক মই কিয় নলগাম মোৰ গাত হয় নহয় মই ভাবোঁ প্ৰেম মানে সাপোৰ্ট আৰু মানে ৰেসপেক্ট এই দুটা বস্তু